মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত ক্লাছ 7ৰ ছ'চিয়েল সায়েন্সৰ কুৱেশ্যন পেপাৰখনৰ উত্তৰখিনি কৰি দিবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ আগত মই কুৱেশ্যন পেপাৰখনৰ ভিডিঅ' আপলোড কৰিছিলোঁ। তাত বহুকেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে কমেণ্ট কৰিছিলে যে আনচাৰখিনিও কৰি দিব লাগে। গতিকে মই চেষ্টা কৰিছোঁ উত্তৰখিনি তোমালোকক কৰি দিবলৈ। তোমালোকে চাই যোৱা। 1 নম্বৰত দিছিল অতি চমু উত্তৰ দিয়া। 10টা প্ৰশ্ন দিছিল, প্ৰত্যেকটোতে 1 নম্বৰ টোটেল 10 নম্বৰ আছিল। ক নম্বৰত দিছিল দ্ৰাঘিমা ৰেখাৰ সৰ্বমুঠ সংখ্যা কিমান? ইয়াৰ উত্তৰটো হৈছে দ্ৰাঘিমা ৰেখাৰ সৰ্বমুঠ সংখ্যা হৈছে 360ডাল। খ নম্বৰ পৃথিৱীৰ পৰিধিয়ে কেন্দ্ৰত কিমান ডিগ্ৰী কোণ কৰি থাকে? ইয়াৰ উত্তৰটো হৈছে পৃথিৱীৰ পৰিধিয়ে কেন্দ্ৰত 360 ডিগ্ৰী কোণ কৰি থাকে। গ নম্বৰ প্ৰশ্ন মাটিত প্ৰধানকৈ কেইটা উপাদান থাকে? মই এই কুৱেশ্যন পেপাৰখনৰ 3টা প্ৰশ্নৰ উত্তৰ তোমালোকক কৰি দিয়া নাই। এই 3টা প্ৰশ্নৰ উত্তৰ তোমালোকে নিজে চেষ্টা কৰিবা। যদিহে তোমালোকে কিবা কাৰণত উত্তৰখিনি নোৱাৰা, কমেণ্ট ছেকশ্যনত তোমালোকে প্ৰশ্নটো জনাবা, মই উত্তৰটো কমেণ্ট ছেকশ্যনতে দি দিম। ঘ নম্বৰ কৌণিক দূৰত্বৰ জোখৰ একক কি? ইয়াৰ উত্তৰটো হৈছে কৌণিক দূৰত্বৰ জোখৰ একক হৈছে ডিগ্ৰী। ঘ নম্বৰ প্ৰশ্ন কলিংগ ৰাজ্যক বৰ্তমান কি নামেৰে জনা যায়? ইয়াৰ উত্তৰটো হৈছে কলিংগ ৰাজ্যক বৰ্তমান উৰিষ্যা নামেৰে জনা যায়। নেক্সট প্ৰথম 6 নম্বৰ প্ৰশ্ন কুষাণ বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল? ইয়াৰ উত্তৰটো হৈছে কুষাণ বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা আছিলে কনিষ্ক। দ্বিতীয় 6 নম্বৰ প্ৰশ্ন সাতবাহনসকলক ইতিহাসত কি বুলি জনা যায়? ইয়াৰ উত্তৰটো তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। বৰ্গীয় 6 নম্বৰ প্ৰশ্ন মহাভাষ্য কোনে ৰচনা কৰিছিল? উত্তৰটো হৈছে মহাভাষ্য পতঞ্জলীয়ে ৰচনা কৰিছিল। জ নম্বৰ প্ৰশ্ন এলাহাবাদ প্ৰশস্তিৰ লেখকগৰাকীৰ নাম কি? উত্তৰটো হৈছে এলাহাবাদ প্ৰশস্তিৰ লেখকগৰাকীৰ নাম হৈছে হৰিসেন। 9 নম্বৰ প্ৰশ্ন সমুদ্ৰগুপ্তৰ সমসাময়িক কামৰূপৰ ৰজাজনৰ নাম কি? উত্তৰটো হৈছে সমুদ্ৰগুপ্তৰ সমসাময়িক কামৰূপৰ ৰজাজনৰ নাম হৈছে পুষ্যবৰ্মন। 2 নম্বৰ দিছিল উত্তৰ দিয়া। ক নম্বৰ দিছিল আগ্নেয়শিলৰ 2টা উদাহৰণ দিয়া। আগ্নেয়শিলৰ 2টা উদাহৰণ তোমালোকে লিখিব পৰা গ্ৰেনাইট আৰু বেথলিট। খ নম্বৰ দিছিল শিল কেই প্ৰকাৰ আৰু কি কি? উত্তৰটো হৈছে উৎপত্তি অনুযায়ী শিলক 3 প্ৰকাৰে ভাগ কৰিব পাৰি। এই 3 প্ৰকাৰৰ শিল হৈছে আগ্নেয় শিল, গেদীয় শিল আৰু ৰূপান্তৰিত শিল। গ নম্বৰ প্ৰশ্ন কনিষ্কৰ শাসনকালত বৌদ্ধ ধৰ্ম কেইটা ভাগত ভাগ হৈছিল? নাম 2টা উল্লেখ কৰা। উত্তৰটো হৈছে কনিষ্কৰ শাসনকালত বৌদ্ধ ধৰ্ম 2টা ভাগত ভাগ হৈছিল আৰু সেই ভাগকেইটা হৈছে হীনযান আৰু মহাযান। ঘ নম্বৰ প্ৰশ্ন সংগম সাহিত্য কেই প্ৰকাৰ আৰু কি কি? উত্তৰটো হৈছে সংগম সাহিত্য 2 প্ৰকাৰৰ। সেইকেইটা হৈছে বৰ্ণনাত্মক আৰু নীতি শিক্ষামূলক। ঙ নম্বৰ প্ৰশ্ন ত্ৰিৰাজ্য বুলিলে কোনকেইখন ৰাজ্যক বুজায়? উত্তৰটো হৈছে ত্ৰিৰাজ্য বুলিলে চোল, চেৰা আৰু পাণ্ড্য ৰাজ্যক বুজায়। প্ৰথম 6 নম্বৰ প্ৰশ্ন গুপ্ত ৰাজত্বকালৰ 5বিধ স্থাপত্যকলাৰ নিদৰ্শন উল্লেখ কৰা। উত্তৰটো এনেদৰে লিখিবা গুপ্ত ৰাজত্বকালৰ 5বিধ স্থাপত্যকলাৰ নিদৰ্শনসমূহ হ'ল 1 নম্বৰ সাঁচীৰ বিষ্ণু মন্দিৰ, 2 নম্বৰ দেওৰগড়ৰ দশাৱতাৰ মন্দিৰ, 3 নম্বৰ আইহোলৰ দুৰ্গা মন্দিৰ, 4 নম্বৰ সাৰনাথৰ ধ্যানমগ্ন বুদ্ধ আৰু 5 নম্বৰ লিখিবা মথুৰাৰ থিয় দি থকা মূৰ্তি আদি। দ্বিতীয় 6 নম্বৰ প্ৰশ্ন অজন্তা এলোৰা চিত্ৰাংকনসমূহৰ বৈশিষ্ট্য কি? এইটো তোমালোকে নিজে চেষ্টা কৰিবা। যদিহে নোৱাৰা কমেণ্ট ছেকশ্যনত জনাবা আৰু যদিহে জানা উত্তৰটো কমেণ্ট ছেকশ্যনতে উত্তৰটো দি দিবা, মই তোমালোকৰ কমেণ্টটো পিন কৰি দিম। জ নম্বৰ প্ৰশ্ন অসমৰ ক'ত ক'ত গুপ্ত স্থাপত্য ভাস্কৰ্যৰ প্ৰভাৱ পৰিলক্ষিত হয়? উত্তৰটো এনেদৰে লিখিবা তেজপুৰৰ দ পৰ্বতীয়াত, নগাঁৱৰ মিকিৰ আতি আৰু বৰগংগা, নুমলীগড়ৰ দেওপাহাৰ, গুৱাহাটীৰ কামাখ্যা, দুধনৈৰ বৰমেধিপাৰা আদিত গুপ্ত স্থাপত্য ভাস্কৰ্যৰ প্ৰভাৱ পৰিলক্ষিত হয়। 3 নম্বৰ দিছিল খালী ঠাই পূৰণ কৰা। 5টা দিছিলে, এটা 1 নম্বৰ টোটেল 5 নম্বৰ আছিল। ক নম্বৰ দিছিল দ্ৰাঘিমা ৰেখাৰ মান বা জোখক ডেছ বোলে। দ্ৰাঘিমা ৰেখাৰ মান বা জোখক দ্ৰাঘিমাংশ বুলি কোৱা হয়। খ ভূপৃষ্ঠৰ পৰা অভ্যন্তৰ ভাগলৈ ক্ৰমান্বয়ে ডেছ বাঢ়ি গৈ থাকে। উত্তৰটো হৈছে ভূপৃষ্ঠৰ পৰা অভ্যন্তৰ ভাগলৈ ক্ৰমান্বয়ে উত্তাপ বাঢ়ি গৈ থাকে। গ নম্বৰ প্ৰশ্ন মেগমাৰ পৰা উৎপত্তি হোৱা শিলক ডেছ শিল বোলে। মেগমাৰ পৰা উৎপত্তি হোৱা শিলক আগ্নেয় শিল বোলে। ঘ নম্বৰ প্ৰশ্ন প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ কৌণিক দূৰত্ব ডেছ দ্ৰাঘিমাংশ। তাৰ উত্তৰটো হৈছে প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ কৌণিক দূৰত্ব 0 ডিগ্ৰী দ্ৰাঘিমাংশ। ঙ নম্বৰ প্ৰশ্ন অক্ষৰেখাবোৰক ডেছ ৰেখাৰ সমান্তৰালকৈ কল্পনা কৰা হৈছে। ইয়াৰ উত্তৰটো তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা, মই তোমালোকক এইটো কৰি দিয়া নাই।
4 নম্বৰত দিছিল শুদ্ধ উত্তৰটো বাছি উলিওৱা ইয়াত দিছিলে প্ৰতিটো 1 নম্বৰ উত্তৰ 5 নম্বৰ ক নম্বৰত দিছিল আমি পিন্ধা সাধাৰণ হাতঘড়ীবোৰ স্থানীয় সময় নে ভাৰতীয় মান সময় মতে চলে ইয়াৰ উত্তৰটো হৈছে আমি পিন্ধা সাধাৰণ হাতঘড়ীবোৰ ভাৰতীয় মান সময় মতে চলে খ নম্বৰ পৃথিৱীৰ গৰ্ভ মানে হ'ল ভূত্বক গুৰুমণ্ডল নে কেন্দ্ৰমণ্ডল পৃথিৱীৰ গৰ্ভ মানে হৈছে কেন্দ্ৰমণ্ডল গ নম্বৰ প্ৰশ্ন ভূত্বক গড়ে প্ৰায় 20 30 নে 25 কিলোমিটাৰ ডাঠ ভূত্বক গড়ে প্ৰায় 20 কিলোমিটাৰ ডাঠ খ নম্বৰ প্ৰশ্ন জীৱাশ্ম সাধাৰণতে গেদীয় শিল আগ্নেয় শিল নে ৰূপান্তৰিত শিলত পোৱা যায় জীৱাশ্ম গেদীয় শিলত পোৱা যায় গতিকে প্ৰথম অপচনটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ 9 নম্বৰ প্ৰশ্ন জাতক হৈছে গল্প কবিতা নে উপন্যাস জাতক হৈছে গল্প 5 নম্বৰ দিছিল ক অংশৰ লগত খ অংশ মিলোৱা এইখিনি আমাক মিলাবলৈ দিছিল গতিকে চাই যোৱা ইয়াৰ উত্তৰটো মই তলত তোমালোকক লিখি দিছোঁ ঠিক আছে মহামেধাটো হ'ব কলিংগ অন্ধৰ আন এটা নাম হ'ব সাতবাহন ইন্দু গ্ৰীকসকলৰ বিখ্যাত ৰজাৰ নাম হৈছে মেনাণ্ডাৰ কনিষ্কৰ দৃষ্টি আকৰ্ষণ কৰিছিলে গান্ধাৰ শিল্পই সংগম সাহিত্য হ'ব তামিল কবি সন্মিলনৰ সাহিত্য আছিল ঠিক আছে এনেদৰে তোমালোকে মিলাই ল'বা 6 নম্বৰত দিছিল সঁচা মিছা নিৰ্ণয় কৰিবলৈ ইয়াতো দিছিলে 5 নম্বৰ ক নম্বৰটো দিছিল পৃথিৱীৰ আহ্নিক গতিৰ ফলত পশ্চিমৰ ঠাইসমূহ পূবতকৈ আগতে সূৰ্যৰ সন্মুখীন হয় এই বাক্যটি সঁচা নে মিছা সুধিছিল এই বাক্যটি হ'ব মিছা খ নম্বৰ 180 ডিগ্ৰী দ্ৰাঘিমাংশত সময়ৰ ব্যৱধান 12 ঘণ্টা এইটো হৈছে সঁচা গ নম্বৰত দিছিল সংগম সাহিত্য সংস্কৃত ভাষাত ৰচনা কৰা হৈছিল এইটো মিছা হ'ব ঘ নম্বৰত দিছিল মেনাণ্ডাৰে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল এইটো মিছা হ'ব 9 নম্বৰত দিছিল গুপ্ত যুগত নাৰীৰ স্থান পুৰুষতকৈ উচ্চ আছিল যেটো আমি জানো যে গুপ্ত যুগত নাৰীৰ স্থান পুৰুষতকৈ উচ্চ নাছিলে গতিকে ইয়াত যেটো আছিল বুলি আছে এইটো মিছা হ'ব 7 নম্বৰ প্ৰশ্নটোত কি দিছে যোৱাচোন যদিহে পৃথিৱীৰ উপৰিভাগৰ পৰা সাৰুৱা মাটি নোহোৱা হৈ যায় তেতিয়া কি হ'ব ইয়াত দিছিলে তোমালোকক 4 নম্বৰ যদিহে তোমালোকে ভিডিওটো চাই ভাল পাইছা তোমালোকে ভিডিওটো লাইক কৰি দিয়াৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা ফেচবুক পেজত যদি ভিডিওটো চাই আছা ফেচবুক পেজটি ফলো কৰি দিবা এই 7 নম্বৰ প্ৰশ্নটোৰ উত্তৰ এনেদৰে তোমালোকে লিখিব পাৰিবা বিশেষকৈ উদ্ভিদৰ কাৰণে সাৰুৱা মাটিৰ বৰ প্ৰয়োজন সাৰুৱা মাটিত শস্যৰ উৎপাদন ভাল হয় সাৰুৱা মাটিতহে উদ্ভিদৰ প্ৰয়োজনীয় দ্ৰব্যসমূহ থাকে সাৰুৱা মাটি নোহোৱা হ'লে গছ-গছনি জীয়াই থকা অসম্ভৱ হ'ব সাৰুৱা মাটি কৃষি কাৰ্যৰ বাবে উপযোগী ফলত মানুহে খাদ্য সামগ্ৰীৰ অভাৱত পৰিব দুৰ্ভিক্ষই দেখা দিব পাৰে সাৰুৱা মাটি নোহোৱা হ'লে গছ-গছনিবিলাক মৰি যাব পাৰে গছ-গছনি বা শস্য আদি অবিহনে তৃণভোজী প্ৰাণী বৰ্তি থাকিব নোৱাৰিব সেই তৃণভোজী প্ৰাণী ভক্ষণ কৰি জীয়াই থকা আন জীৱৰো দুৰ্দশা হ'ব আন জীৱ মানে তৃণভোজী প্ৰাণীবোৰ কোনবিলাকে জীৱ খায় মাংসভোজী জীৱবিলাকে খায় মাংসভোজী প্ৰাণীবিলাকে খায় সেই তৃণভোজী প্ৰাণীবিলাক যদি জীয়াই নাথাকে মাংসভোজী প্ৰাণীবিলাকৰো অট'মেটিক্যালি কি হ'ব মৃত্যু হ'ব গতিকে দেখা যায় যে সাৰুৱা মাটিৰ অভাৱে জীৱ জগতত এক বিৰূপ প্ৰভাৱ পেলাব পাৰে